সহিতে আসন্তে শুনি অন্ত যদুমানে খান্দ বুলি ঋষি কহিল ঘনে ঘনে শুনিয়া ঋষিয়া মহা ক্ৰোধ উপজিলা যাদৱ সঙ্গে শংকৰক আৰাধিলা পাইলা স্তৱৰ তুষ্ট হৈলন্ত শংকৰ পুত্ৰয়ে কহিলে যদুকুলে ভয়ংকৰ ম্লেচ্ছৰ ৰজা অপুত্ৰ যবনৰ পতি লাগ পাই পাছে কৰিল ভক্তি। কৃষ্ণ 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 মাতৃ কৃষ্ণ 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 শংকৰ হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে হেকি উপাম তোহাৰী চৰণ কৰিণ শতকোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম। অতি পবিত্ৰ অনুষ্ঠান ভকতি প্ৰদীপৰ এই অনুষ্ঠান ভাগি যিসকল কৰ্মকৰ্তা কাণ্ডাৰী বিষয়ববীয়া অৰ্থাৎ সভাপতি সম্পাদক সঞ্চালককে ধৰি সমস্ত ভক্ত বৈষ্ণৱৰ অভয়চৰণতে সেৱা ভাগি আগবঢ়াইছো। আৰু যিসকল ভক্ত বৈষ্ণৱে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাৰ বিশ্লেষণ অকল ভাগৱতেই নহয়, বিভিন্ন অনুষ্ঠান বিভিন্ন কাৰ্যসূচী যেনে কোনো আলোচনা বৰগীত বক্তৃতা প্ৰসংগ আদি ঈশ্বৰ ভক্তিৰ যিখিনি পদ্ধতি আছে সমস্ত পদ্ধতি অৱলম্বন কৰি নিজক কৃতাৰ্থ আৰু ধন্য কৰাৰ লগতে শত শত ভকতক কৃতাৰ্থ কৰিছে সেই মহাপণ্ডিত মহন্ত বিশ্লেষকসকল আৰু নিজৰ জীৱন ধন্য কৰা শ্ৰোতা ভকত বৈষ্ণৱসকল আপোনাৰ শ্ৰী চৈতন্য মূৰ্তি পূৰ্ণ কৃষ্ণ ভগৱন্ত স্বৰূপ আপোনাৰ হবে আজি আমাক আকৌ দায়িত্ব দিলে যে আমাৰ পৰম শ্ৰদ্ধাৰ কানন মেধি আইগৰাকীয়ে ইমান সুন্দৰ কণ্ঠৰে পাঠ কৰা এই কেইটাৰ অকণমান সৰলীকৰণ কৰিবৰ কাৰণে আমাৰ সিমান সাধ্য বা জ্ঞান নাই, তথাপিতো আপোনাৰ হবৰ আজ্ঞাবলিকা আলোকত কৰি আমি আপোনাৰ হবৰ দায়িত্বভাগ পালন কৰি দিবৰ কাৰণে আগবাঢ়িছো। আমাৰ কায় বাক্য মনৰ অপৰাধ হৈ যাব পাৰে, সমস্ত অপৰাধৰ মাধ্যম হেতুকে আমি কোটি কোটি প্ৰণিপাত জনাই প্ৰাৰ্থনা জনাম। আইগৰাকীৰ চৰণত সেৱা ভাগি কানন মেধি আইগৰাকীয়ে এই অনুষ্ঠান ভাগ নিজেই মুকলি কৰি সমস্ত ভকতক আদৰি আনি অনুষ্ঠানৰ ভিতৰত প্ৰৱেশ কৰোৱাইছে। আৰু সেইখিনি আছিল, সেই গীতভাগ আছিল ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বৃন্দাবনৰ লীলা, বৃন্দাবনৰ কেলি। এতিয়া সেই একেই লগতে সংগতি ৰাখি সেই কৃষ্ণ ভগৱন্তৰ মথুৰা লীলালৈ আমি আহিছো। আৰু আইগৰাকীয়ে কিন্তু কৃষ্ণৰ শৈশৱ কালৰ বৃন্দাবনৰ কেলিৰ সৈতে এই মথুৰা লীলাৰ এই অনুষ্ঠান ভাগলৈ দুৱাৰখন মুকলি কৰি দিলে। আৰু ইমান সংগতি ৰক্ষা কৰি সুললিত কণ্ঠৰে শুদ্ধ ৰাগ তালেৰে সৈতে বৰগীত ভাগ পৰিৱেশন কৰা কানন মেধি আইগৰাকীৰ চৰণত সেৱা ভাবি আগবঢ়ালো। কৃষ্ণ কৃষ্ণ আমাৰ অপৰাধখিনি মাৰ্জনা কৰিব মহাপুৰুষৰ সৈতে আপোনাৰ হবৰ চৰণ সেৱাৰ জৰিয়তে আমি আপোনাৰ হবৰ দায়িত্বভাৱে পালন কৰিবলৈ আগবাঢ়োতে হোৱা অপৰাধখিনি হেতুকে পুনঃ সেৱা ধৰিছো। তোমাৰ গুণৰ
কাম দূৰতে তেজিয়া তজু পদ সেৱা ৰসৰ আশাৰে তোমাৰ একান্ত বিক্ৰৰ কিংকৰ তোমাৰ একান্ত ভিতৰ কিংকৰ হৰি হৰি কৃষ্ণ 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 প্ৰভু এয়া মথুৰালৈ কৃষ্ণ জলখণ্ডৰ যুদ্ধ। কালিলৈকে এখন তুমুল সংগ্ৰাম হৈ আছে, এখন নহয় 17খন সংগ্ৰাম কৃষ্ণ বলুৰ লগত। এই সংগ্ৰাম, এই যুদ্ধৰ আহি আমি প্ৰায় শেষ অৱস্থাত উপনীত হৈছো। অৰ্থাৎ কৃষ্ণৰ বিক্ৰমত জৰাসন্ধৰ দুগৰাকী কন্যা প্ৰাপ্তি আৰু আজ্ঞা, এই অৰ্থাৎ তেওঁ কংসক বধ কৰাৰ কাৰণে তেওঁৰ পত্নী অন্যহাতে জৰাসন্ধৰ নিজৰ কন্যা দুয়োগৰাকীয়ে জৰাসন্ধক আপত্তি দিয়াত জৰাসন্ধৰ যি প্ৰতিশোধী মনোভাৱ লৈ পৃথিৱীতে অজাদা কৰিবলৈ, যাদৱ বংশ শেষ কৰি দিবৰ কাৰণে প্ৰতিজ্ঞা কৰি কৃষ্ণক আক্ৰমণ কৰিলে। ৰামকৃষ্ণক আক্ৰমণ কৰিলে, এবাৰ নহয় দুবাৰ নহয় 17 বাৰ। আৰু কথাখিনি সুন্দৰকে ব্যাখ্যা হৈছে। কিন্তু কৃষ্ণ ভগৱন্তৰ এটি সুন্দৰ চিন্তা হ'ল যে ঈশ্বৰৰ ক্ষেত্ৰতনো স্বজন পালন সংহাৰণ কটাক্ষ দৃষ্টি মাত্ৰ সামান্য কথা, কিন্তু সুতৰাংনো কিয় জৰাসন্ধৰ ৰাষ্ট্ৰ হব বা এৰি দিব লগা হৈছিলে? তাৰ কাৰণটো হৈছে তেওঁ নিজেই কৈছে যে মোৰ অৱতাৰে হ'ল দুষ্টক দমন কৰি পালন কৰা। অৰ্থাৎ জৰাসন্ধ সমন্বিত জৰাসন্ধৰ যিখিনি সৈন্য সামান্য আছিলে এইখিনিক দমন কৰা আৰু যাদৱ বংশ, মথুৰা বংশ এইখিনিক ৰক্ষা কৰা। যিসকল তেওঁৰ ভকত আছিলে, যাদৱ বংশ তেওঁলোকৰ ভকত, মথুৰাতো বহুতো ভকত আছে, উদ্ধৱ বিজয়কে ধৰি বহুতো ভকতক ৰক্ষা কৰিবই লাগিব। কাৰণ জৰাসন্ধৰ আক্ৰমণ দেখি তেওঁলোকে ভয় পায়। আনকি এনেকুৱাকৈ জৰাসন্ধই মথুৰা ৰাজ্য ঘেৰি লয়, আক্ৰমণ কৰি লয়, কোনো এজন পলাই যাব সন্ধি নাইকিয়া হয়। গতিকে এই ভকতসকলক ৰক্ষা কৰিবৰ কাৰণে কৃষ্ণই বাৰম্বাৰ কল্পনা কৰি লীলা কৰিলে যে জৰাসন্ধক বধ কৰিব পৰা হ'ব, তেওঁক নিপাত কৰিব পৰা হ'ব, কিন্তু তেওঁৰ সৈনিকবিলাক মহাভাৰত থাকি যাব। শ্ৰীকৃষ্ণই পাছত যেনেকৈ চিন্তা কৰিছে যে মই গুচি যাম বৈকুণ্ঠলৈ, কিন্তু মোৰ নাই যাদৱ বংশটো যদি থাকি যায় তেতিয়াতো পৃথিৱীত মহাভাৰত থাকিব। কাৰণ এজন এজন যাদৱেই শত ইন্দ্ৰৰ সমান শক্তি আছে, পৰাক্ৰম আছে। এইখিনিক থৈ গলেতো মই নহব। গতিকে এইখিনি ধৰি গলেহে পৃথিৱীৰ ভাৰ পাতল হৰণ কৰা হব। ঠিক তেনেকৈ একেধৰণৰ ভগৱন্তৰ চিন্তাৰ জৰিয়তে ইয়াতো দেখাইছে যে জৰাসন্ধক বধ কৰিলে জৰাসন্ধ নিপাত হব, কিন্তু তেওঁৰ কোটি কোটি সৈনিকবিলাক থাকি যাব। এই সৈনিকবিলাকক প্ৰথমতে নিপাত কৰি ল'ব লাগিব, পৃথিৱীৰ ভাৰ হৰণ কৰি ল'ব লাগিব। সেইকাৰণে তাৰমানে এইটো দেখুৱাই যে জৰাসন্ধৰ ইমানেই সৈনিক, জৰাসন্ধই ইমানেই ৰাজ্য জয় কৰি সৈনিক সংগ্ৰহ কৰি লৈছে যে এবাৰ আক্ৰমণত তেওঁৰ সৈনিক শেষ নহয়।
সোতৰবাৰ আক্ৰমণ অৰ্থাৎ 17বাৰ তেওঁৰ জৰাসন্ধ সৈনিকবিলাকক বধ কৰিব লগা হৈছিল। গতিকে 17বাৰেই জৰাসন্ধক এৰি পঠায়। এইটোৱে উদ্দেশ্য যে তেওঁ নতুন সৈনিক আকৌ সংগ্ৰহ কৰক, গোটাই লৈ আকৌ আহক, সেইখিনিক নিপাত কৰিব, আকৌ এৰি দিব, আকৌ সৈনিক গোটাব। এনেকৈ আনি যেতিয়া তেওঁ এই শত্ৰু সম্পূৰ্ণ নিৰ্মূল কৰিব জৰাসন্ধৰ পৰা অহা, তাৰ পাছতে জৰাসন্ধক তেওঁ নিৰ্মূল কৰিব, অৰ্থাৎ পৃথিৱীৰ মহাভাৰ হৰণ কৰিব। এই উদ্দেশ্যে 17বাৰ আক্ৰমণ। আৰু 17বাৰ আক্ৰমণত এই শেষৰ বাৰ যেতিয়া যুদ্ধ হৈছে, তেতিয়া শেষৰ বাৰ অৱশ্যে বলুভদ্ৰই জৰাসন্ধক বধেই কৰিবলৈ লৈছিল, কিন্তু কৃষ্ণৰ অনুৰোধ ক্ৰমে তেওঁ ক'লে যে নেমাৰিবা, ইয়াক এৰি দিয়া। এৰি দিয়াত বলুভদ্ৰই সেই কথা এৰি দিলে পুনৰ, অৰ্থাৎ এই 17 নম্বৰ বাৰ আকৌ কৌটি সৈনিক লৈ আহি যুদ্ধ কৰিলেহি। আৰু সেইকাৰণে কৈছে এইখন যুদ্ধটো কি হ'ল, নিশেষ কৰিয়া তাৰ সেনাক সংঘৰি শেষকে সেনা ৰাম বলুৱে, কৃষ্ণ বলুৱে সংহাৰ কৰিলে, বিগুতীয়া মাধৱে পঠাইলে তাকো এৰি। তাৰমানে জৰাসন্ধক বিগুতি কৰি, অৰ্থাৎ বৰ নগুৰ নাস্তিখন কৰি, অস্ত্ৰ শস্ত্ৰ সকলো নিষেধ কৰি, ৰথী আৰু ঘোঁৰা আদি সকলো নিষেধ কৰি জৰাসন্ধক এৰি দিলে। হাৰিলা 17বাৰ প্ৰভু লাগু নাই, উন্নতি যুদ্ধক কৰিয়া হলে হাৰ। হাৰিলা 17বাৰ প্ৰভু লাজ, পুনৰপি যুদ্ধক কৰিলা হবে হাৰ। 17বাৰ হাৰিছে, কিন্তু 17বাৰ হাৰিও লাজ নাই। লাজ নাই মানে আশ্বাস চেতনা জ্ঞান নাই। তাৰমানে এই আমি যিসকল প্ৰতিশোধী লোকসকল সদায় এনেকুৱাই, তেওঁলোকে যিমানেই কোপ পায়, কষ্ট পায়, তেওঁলোকক সৰ্পৰ লগত তুলনা কৰিছে। সৰ্পই যিমানেই কোপ পায় সিমানেই তাৰ ক্ৰোধ চলি যায়, কিন্তু সি নাজানে যে মই হয়তো শেষত ইয়াৰ হাততেই মৃত্যু হ'ব লাগিব। তেওঁলোকৰ খালি প্ৰতিশোধ লোৱা মনোভাৱতেই থাকে। সেইকাৰণে কৈছে লাজ নাই বুলি, আচলতে সেইকাৰণে কৈছে পুনৰ যুদ্ধক কৰিলা হবে সাজ। পুনৰ যুদ্ধ কৰিবৰ কাৰণে সাজু হল। হেন সময়ত ভৈলা ককা তাক শুনা পৰিচিত মহাৰাজ, অৰ্থাৎ হুকমুনিয়া সেই সময়টোৱে এই জৰাসন্ধৰ যুদ্ধৰ কথা কৈ থাকোঁতে অন্য এটা ঘটনাৰ কথা কৈ দিলে, যাৰ লগত এই সংগতি আছে, যাৰ লগত যিটো ঘটনাৰ কাৰণে কৃষ্ণই আকৌ দুষ্টক দমন কৰিব লগা হৈছে ইয়াৰ মাজতে। আৰু এই ঘটনাটোৱে হৈছে কাল যৱনৰ জন্ম, যৱন ৰাজৰ পুত্ৰ কাল যৱন। আৰু ইয়াতে এটা কথা বিশেষকে উল্লেখ কৰিছে, কোনেও কাকো আচলতে নিন্দা ভৎসনা কৰিব নালাগে। নিন্দা কৰিলে কি হয়, যত জীৱ জংগম কীটপতংগম অগণক জগতে কায়া হব কহু মাৰি পুৰত উহি উদৰ নাহি পুৰত ভূত দায়া। হিংসা পৰিখনৰ যে এইখিনি কৈছে, বৰগীত ভাগত কৈছে যে কাৰোবাক হিংসা কৰা, এইটো তোমাকে হিংসা কৰা হয়। অৰ্থাৎ তুমিয়ে সকলোতে আছা, গতিকে কাৰোবাক যদি হিংসা কৰিছো, বধ কৰিছো, অপকাৰ কৰিছো, অন্যায় কৰিছো, তেতিয়াহ'লে কাক কৰিছো? তোমাকেই কৰিছো। হিংসাটো, নিন্দাটো, ঈৰ্ষাটো অতিপাত বেয়া বস্তু। ইয়াৰ বহুত প্ৰমাণ দিছে, এই ভাগৱত দিছে। এতিয়া গৰ্গ ঋষিক নিন্দা কৰিছিলে, সান্দ, অৰ্থাৎ এই যে একেবাৰে প্ৰায় নিকৃষ্ট এটা জীৱ সান্দ, ষাঁড় গৰু বুলি কোৱা হয় বা ভতৰা গৰু বুলিও একত উল্লেখ আছে, অভিধানত উল্লেখ আছে। তেনেকুৱা বুলি
অৰ্থাৎ এওঁলোকে কি কৰে, সেই জীৱটোৱে কি কৰে, অনবৰত যুঁজ কৰোঁ কাজিয়া লাগো এই চিন্তাকে কৰি থাকে। সেইকাৰণে তেওঁলোকে শিঙেৰে ভৰি অকল মাটি খানি ফুৰে, যুঁজৰ কাৰণে মানে আখৰা কৰি ফুৰে, যুঁজ কৰিবৰ কাৰণে। উদাহৰণস্বৰূপে যেনেকৈ এই গৰু কিছুমান গৰুৱে সাফলুবিলাক খুম মাৰি ফুৰে, খুম মৰা বুলি কয়। এনে মাটিবোৰ সহায় মিলাই ভৰিয়ে আকৌ মাটিবোৰ খুচৰাই। অৰ্থাৎ এইবোৰ যেন সিহঁতৰ এটা ব্যায়াম অনুশীলন যেন অনবৰত তেনেকৈ যুঁজ কৰিব, তেনেকৈ কাৰোবাৰ ওপৰত প্ৰতিশোধ ল'ব, কাৰোবাক ধ্বংস কৰিব। ঠিক তেনেকুৱা ধৰণৰ বুলি অহাতে যাদৱগণে তাকে সমৰ্থন জনোৱাৰ ক্ষেত্ৰত এই গৰ্গৰ ঋষিৰ খং উঠি তেওঁ পূজা কৰিলেগৈ আৰু শিৱৰ পৰাও বৰ ল'লে যে যাদৱ কুলত এটা দুৰ্দান্ত সন্তানৰ জন্ম হ'ব। আৰু এই জবন ৰাজেও অপুত্ৰক আছিলে। জবন ৰাজে এই ঔষধটো পাই তেওঁৰ পৰা কালজবন নামৰ এটা দুৰ্দান্ত অৰ্থাৎ হৈ তেনেকৈ যুদ্ধ লড়ি কাজিয়া কৰোঁ, কাৰোবাক মাৰোঁ, মোৰ সমকক্ষ যোদ্ধা ক'ত আছে এনেকৈ বিচাৰি ফুৰে অনবৰত, এনেকুৱা ধৰণৰ। এই নিন্দাৰ জৰিয়তে এইখিনি কাম অৱশ্যে কিছুমান বেয়া ফল পোৱা যায়। ঠিক তেনেকৈ আমাৰ যদু বংশতে দেখুৱাই যায়, য'ত ঈশ্বৰৰ বংশ যদু বংশতে দেখুৱাইছে। যদু বংশৰ ঋষি মুনিবিলাক জ্ঞানৰ পৰিসৰ কিমান বিচাৰিবলৈ গ'ল, তেওঁলোকে কিমান জানে, কিমান দৈৱজ্ঞ, কিমান জ্ঞানৱন্ত। শালবক এগৰাকী গৰ্ভৱতী তিৰোতা সদায় ল'ৰা পাবনে ছোৱালী পাব, ল'ৰা হ'বনে ছোৱালী হ'ব, এই জ্ঞানৰ সন্ধান কৰিবলৈ গ'ল। ফলত তাৰ প্ৰতিক্ৰিয়া কিমান ভয়ংকৰ হৈ উঠিলে। গতিকে এই ভাগৱতে আমাক নিৰ্দেশ কৰিছে, নিন্দিবা, কাকো নিন্দা নকৰিবা, ঈৰ্ষা নকৰিবা। এইবিলাকৰ পৰা আমাৰ ফল বেয়া হয়, বেয়া ফল পায়। সেইকাৰণে এই ম্লেচ্ছ ৰাজা অপুত্ৰক জবনৰ প্ৰতি টাংকলাক পাৰি পাছে কৰিল ভুকুতি। ম্লেচ্ছ ৰাজা জবনৰ তেওঁ অপুত্ৰক আছিলে। অপুত্ৰক কাৰণে কাৰ লগ পালে, এই গৰ্গ ঋষিক লগ পাই গৰ্গ ঋষিৰ দ্বাৰা উপদেশ লৈ তেওঁ বৰ ল'লে পুত্ৰ হ'বৰ কাৰণে। এই কথাবিলাকে কিমান এটা ভয়ংকৰ ৰূপ লয়, এই কথাখিনি আমি চিন্তা কৰি আমাৰ বাক্য বচন আচৰণ এইবিলাক শুদ্ধ কৰিবৰ কাৰণে ভাগৱতে এই দিহা পৰামৰ্শবোৰ আমাক বাৰম্বাৰ দিছে। কোনোবাই কাৰোবাক নিন্দা কৰিছে, তাৰ ফল অতি বেয়া হৈছে। কোনোবাই কাৰোবাক পৰীক্ষা কৰিবলৈ গৈছে, তাৰ ফল বেয়া হৈছে। কোনোবাই কাৰোবাক আকৌ সমকক্ষ যোদ্ধা বুলি ফেৰাতি উঠিছে, তাৰ ফল বেয়া হৈছে। এই শিক্ষাবিলাক আমি আহৰণ কৰি এইবিলাক বদগুণৰ পৰা আঁতৰি থাকিবৰ কাৰণে ভাগৱতে আমাক সোঁৱে বাওঁৱে কেও প্ৰকাৰে শিক্ষাখিনি প্ৰদান কৰি আছে। বাৰু কৃষ্ণ, এতিয়া ইয়াৰ পাছত কি হ'ল আমি অকমান আইগৰাকী পাঠ শুনি লওঁচোন। কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ পৰম রাম মোহর ভার্যাতরি কি পুত্র উপার্জিয় পুত্র করে মুখ নরকে ছাড়িও শুনিয়া গর্ভর মনে উপজিলা হাস এদেশে জানিল যদু কুল ভোলানা জন্মিল পুত্রে কপাশে তাহার ভার্যাত কাল জগনে নামে জগতে প্রখ্যাত তারপর রাজ্য দিয়া যবনর অধিকারী তপোবনে গইলা রাজ্য পরিহরি। কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ।
এয়া ক'লে এতিয়া মুহুৰ ভাত যাতে লিখি পুত্ৰ উপাৰ্জিও পুত্ৰবন্ত কৰি মোক নৰকে তাৰিও। তাৰমানে অপুত্ৰসকলৰ তেতিয়া যাগ যজ্ঞ তপ একোৱে সাধাৰণ নহয়, কোনো দেৱতাই তেওঁ পূজা নলয়, তপস্যাত সিদ্ধি নহয়, কাৰণ তেওঁলোক অপুত্ৰ। যিহেতু তেওঁলোকে নৰকত যাব লগা হয়, পুণ্যৱান কাম কৰিব নোৱাৰে, তেওঁলোকে পুত্ৰ নাই, তেওঁলোকৰ যজ্ঞৰ ভাগ নলয় দেৱতাবিলাক। সেইকাৰণে এই গৰ্গৰ তেতিয়া তেওঁ ক'লে যে ঋষিবৰ মোক এই নৰকৰ পৰা উদ্ধাৰ কৰা। অন্যহাতে কথা আছে বোলে পুত নামৰ নৰকৰ পৰা উদ্ধাৰ কৰোতাজনকে পুত্ৰ বুলি কয়। পুত্ৰ শব্দটো হৈছে তাৰমানে পিতৃক পুত নামৰ নৰকৰ পৰা উদ্ধাৰ কৰে। জলপিণ্ড দি হওক বা কিবা এটা কৰি তেতিয়া যি যুগৰ যি ধৰ্ম যি ৰীতি নীতি সেই কৰি হওক। সেইকাৰণে কয় পুত্ৰাৰ্থে ক্ৰিয়ন্তে ভাৰ্যা পুত্ৰ পিণ্ড কাৰণম। এই পিণ্ড দিবলৈকে দেখোন পুত্ৰ নাই, গতিকে তেওঁলোকে নৰকত পচিব লগা হয়। গতিকে সেইকাৰণে ঋষিক কৈছে যে মোক পুত্ৰ দিয়া, পুত্ৰবান হবলৈ মোক এই ব্যৱস্থা দিয়ে। আৰু ঋষিৰ বৰৰ কাৰণে তেওঁ পত্নীৰ গৰ্ভত এটি পুত্ৰ জন্ম হ'ল, তাৰ নাম থলে কাল যবন। কাল যবন এই কথাটোৰ পৰাই ঋষিও আনন্দ পালে, হাঁহিলে যে হয় এইবেলি যদুকুল নাখাব, কাৰণ যদুকুল যাদৱ বংশ নাখাব, কাৰণ যাদৱ বংশত এনে এটা দৈত্যৰ জন্ম হ'ব, অসুৰৰ জন্ম হ'ব, যোদ্ধাৰ জন্ম হ'ব, যাৰ কাৰণে যাদৱ বংশটো নাশ হ'ব। হয়তো গৰ্গ ঋষিয়েও কৃষ্ণৰ মহিমা শিকি বুজা নাছিল নেকি, হয়তো গৰ্গ ঋষিয়েও ধৰিলে যে এইজন এজন যাদৱ বংশৰ এজন নায়ক, যাদৱৰ এজন অতি উচ্চ স্থানীয় ৰাজনীতিবিদ বা অতি উচ্চ স্থানীয় কিছুমান শক্তি শিক্ষাৰ গৰাকী এনেকৈ বুলি ভাবিলে নেকি। কাৰণ যিটো বংশত ঈশ্বৰ কৃষ্ণ ভগৱন্ত নিজে আছে, সেই বংশটোকো মৰণৰ ধ্বংসৰ বীজ সিঁচিবলৈ ইচ্ছা কৰা জনে এনেকুৱা হ'ব পাৰে। সেইকাৰণে পাছত কথাখিনি কৈছেগে বাৰু, ক'ব সেইখিনি পাম। যে ঋষিয়ে ভাবিলে শুনিয়া গৰ্গৰ মনে উপজিলা হাস, এবেশে জানিলো যদু কুলভ হৈ নানাস। জন্মিল পুত্ৰ কবচে তাহাৰ গৰ্ভত ভাত কাল যবন নামে জগতে প্ৰখ্যাত। জগতত প্ৰখ্যাত মানে কি হয়? প্ৰখ্যাত সূৰ্য বীৰ্য শক্তি হিংসা অহংকাৰ প্ৰতিশোধ এইবিলাকৰ বিখ্যাত। আচল গুণবিলাকৰ কিন্তু ই প্ৰখ্যাত নহয়। তাকৰ ৰাজ্য দিয়া যব নৰ অধিকাৰী, তপোবনে গৈলা ৰাজ্য সুখ পৰিহৰি। আৰু এই কাল যবনে দেখিলে, যবন দেখিলে যে পুত্ৰ যেতিয়া হ'ল আৰু মই নৰকৰ পৰা উদ্ধাৰ পাম, গতিকে নাৰায়ণ আছে, নাৰায়ণৰ বাদে অন্য বীৰ তোমাৰ নাই, এনেকে বুলি যেনেকৈ হিৰণ্যক পঠাইছিলে আৰু কংসক বাৰম্বাৰ লগাই দিছিলে, কংসৰ যাতে পৰমাই নাশ হৈ যায়। কংসৰ হতুৱা কংসক কিমান কৈছিলে, কালনেমী তুমি আগতে জন্মিছিলা, দুয়োবাৰে বধিলে তোমাক, এনেকে বুলি বহুত কথা লগাই কংসক ইমানেই অত্যাচাৰী কৰি দিলে যাতে অতি সোনকালে ভগৱন্তে তেওঁ উদ্ধাৰ কৰিব লগা হ'ল, ইয়াতো ঠিক তেনেকৈ কাল যবনে যেতিয়া যুদ্ধ বিচাৰি ঘূৰি ফুৰিছে, এতিয়া নাৰদে লগ পাই ক'লে বোলে তোমাৰ লগতো আন কোনে যুঁজিব, আৰু আন যুঁজোতা তোমাৰ সম্ভৱী নাই, কোন আছে? কেৱল যদুকুলত কৃষ্ণ নামে এই মথুৰাত যদুকুলটো আছে, যদুকুলটো মথুৰাত আছে, কৃষ্ণও আছে তাতে। তান্ত কৰে মনুষ্যত তোক নাহি হম, তেওঁৰ বাবে আৰু মনুষ্যত তোৰ সমান বীৰ নেপাওঁ, আৰু মথুৰাক ধাৰে চল কৰিয়া বিক্ৰম। গতিকে তই মথুৰালৈ যা, তোৰ বিক্ৰম তাত দেখুৱাগৈ, তাত যুদ্ধ কৰোতা লোক আছে, কৃষ্ণ সমেৰে যদুকুলটো আছে, সেই যদুকুলটোকে ধ্বংস কৰে। কাৰণ নাৰদেতো সম্পূৰ্ণ জানে যে কৃষ্ণৰ হাততে, কৃষ্ণৰ চলনতে
এওঁ পৃথিৱীৰ পৰা গমন কৰিব লাগিব। নাৰদে নিৰ্দেশ কৰি দিলে আৰু কালযবনেও নাৰদৰ কথামতেই ঋষিৰ বচন 3 কোটি ম্লেচ্ছলয়া 3 কোটি, এটা দুটা নহয়, 100 200 নহয়, 1000 2000 নহয়, 3 কোটি সৈন্য লৈ কৃষ্ণ মথুৰাপুৰৰ বেৰিলে কগুৰা। কৃষ্ণৰ মথুৰা সমস্ত বিললে 3 কোটি সৈন্য লৈ এই কালযবন গৈ কৃষ্ণৰ লগত যুদ্ধ কৰিবৰ কাৰণে, মানুহ বংশৰ লগত যুদ্ধ কৰিবৰ কাৰণে মথুৰা ঘেৰি ললেগৈ। মথুৰা আবেষ্টনী সম্পূৰ্ণ কৰি ললেগৈ। কবিয়ে ইয়াৰ জৰিয়তে শিক্ষা দিছে, এয়া সুন্দৰ শিক্ষা আগবঢ়াইছে। শুনা মহাজন হব মহাভাগৱত, ব্ৰাহ্মণৰ জাতিৰ কোপত দেখা কেনমত। কাৰণ তেতিয়া ব্ৰাহ্মণ বিলাকৰ কেনেকুৱা খং আছিলে, তেনেকুৱা তেওঁলোকে মানে উগ্ৰ মূৰ্তি ধাৰণ কৰিব পাৰিছিলে, কাৰোবাক সাপ দিছিলে, আনকি একোটা বংশ নাশ হৈ যাবৰ কাৰণে সাপ দিব পাৰিছিলে। তেওঁলোকেও তাৰমানে এই ক্ৰোধটোক দমন কৰিব নোৱাৰিছিলে। ব্ৰাহ্মণ জাতিৰ কোপ কেনেকুৱা, অৰ্থাৎ খং কেনেকুৱা চোৱাচোন, খঙেই সৰ্বনাশৰ মূল। সেইকাৰণে তেওঁলোকেও এই কাম ক্ৰোধ লোভবিলাক সামৰিব নোৱাৰিছিলে। ব্ৰাহ্মণ বিলাকে শিকাৰৰ ঋষিৰ নভৈল শান্তমতী, সেই কালৰ ঋষি মুনি বিলাকেও সিহঁতক মনক শান্তি দিব নোৱাৰিছিলে। অৰ্থাৎ আশাৰ পাছত তেওঁলোকো দৌৰিছিলে। আনৰ ব্ৰাহ্মণৰ আৰু কি কৰিব সম্প্ৰতি অন্যান্য ব্ৰাহ্মণসকলৰ কথা আৰু কি কম। ঋষি মুনি তপস্বী ব্ৰহ্মজ্ঞ এই ঋষি মুনি বিলাকেও কিন্তু কাম ক্ৰোধৰ পৰা বাচি যাব নোৱাৰিছিলে। সিহঁতেও কেনেকৈ পটকে মানে ক্ৰোধান্বিত হৈ কাৰোবাক সাপ দিছিলে, কাৰোবাক কিমান সাপ দি বংশ পৰ্যন্ত নাশ কৰিছিলে। জন্মান্তৰে কোনোবা গছ হল, কোনোবা সাপ হল, কোনোবা শিলা হল, ইত্যাদি ইত্যাদি ইত্যাদি। গতিকে এতিয়া ব্ৰাহ্মণ বিলাকেনো কেনেকৈ সেইবোৰ শেষ কৰিব। এতিয়াৰ ব্ৰাহ্মণ বিলাক প্ৰকৃততে ব্ৰাহ্মণ নহয়, কাৰণ এইবিলাক জাতি ক্ৰম অনুসৰিহে হৈছে। কিন্তু ব্ৰাহ্মণ বোলে কি লাগিব, সম দম তপ শৌচ ক্ষমা সৰলতা আস্তিক বিজ্ঞান জ্ঞান গুণক ধৰোতা নাহি কাম ক্ৰোধ লোভ মোহ ৰিপু ছয় ব্ৰহ্মকো জানে তাকে ব্ৰাহ্মণ বোলে। এই গুণৰ অধিকাৰী, এইখিনি গুণৰ অধিকাৰী কেইজন ব্ৰাহ্মণ আছে। তেওঁলোক কেনেকুৱা ব্ৰাহ্মণ, শাস্ত্ৰ মাত্ৰ পঢ়ে মানে বোলা পণ্ডিত, ৰাতি দিনে চাহে হৰি ভকতি খণ্ডিত। দিনে ৰাতিয়ে শাস্ত্ৰ পঢ়ি দেখুৱাই কেৱল পণ্ডিত। ইফালে আকৌ কৈছে বোলে পণ্ডিতে পঢ়ে শাস্ত্ৰ সাৰ ভকতে দিয়ে। এই পণ্ডিত বিলাকে কেৱল শাস্ত্ৰ পঢ়াতে পাব, পঢ়ি দেখুৱাব। পঢ়ি দেখুৱাই কি কৰিব, তাৰ বিনিময়ে হৰি ভক্তি পন্থটো খণ্ডহে কৰে। কেলে কৰে, কাৰণ যদি হৰি কেৱল সকলো যদি নামত আশ্ৰয় কৰে, ঈশ্বৰৰ একান্ত শৰণীয়া হয়, তেওঁলোকৰ ৰোজগাৰবিলাক বন্ধ হৈ যাব। আমাক শাস্ত্ৰই কৈছে বোলে কাৰো শ্ৰদ্ধা কোনে কৰে, কোনে শ্ৰাদ্ধ খায়, কেৱল নিজৰ মাত্ৰ জীৱিকা উপায়, তেওঁলোকৰ জীৱিকা এইবিলাক। কিন্তু শাস্ত্ৰ সলকে পঢ়ি শুনাব। কেনেকৈ পঢ়ি শুনাব, ইয়াৰ উদাহৰণ দেখুৱাই দিছে। আনহব কাৰ্য নকৰে কিছু সুদ দি মাধৱক নিন্দিয়াতি শত হয় উদ্দি। আৰু আনক অন্য কাণ্ডবিলাকৰ অন্য কৰ্মৰে দি আনহব কাৰ্য নকৰে কিছু সুদ দি, অৰ্থাৎ দিনে ৰাতিয়ে হৰি ভকতিৰ পণ্ডিত পথ উলিয়াই বিপৰীত কথাবিলাকে কয়। কৃষ্ণই উদ্ধৱৰ আগত কেনে কৈছিলে যে সিহঁতে কুমন্ত্ৰবোৰহে প্ৰদান কৰে, কুমন্ত্ৰবোৰ প্ৰদান কৰে। কাণত আহি কুমন্ত্ৰ দিয়েহি যিসকল আচলতে পণ্ডিত ব্ৰাহ্মণ, যিবিলাকে শাস্ত্ৰ পঢ়ে মাত্ৰ, সাৰ কিন্তু নলয়। সাৰ লয় ভকতে, সাৰ ভকতে দিয়ে। গতিকে এওঁলোকে কি কৰিছে, অন্য কৰ্মৰে সৈতে এই অকাৰ্যত লিপ্ত হৈ শুদ্ধিকৰণ পৰ্যন্ত ব্যৱস্থা কৰি দিয়ে। আৰু তাৰ বিনিময়ে
মাধৱ অৰ্থাৎ কৃষ্ণক নিন্দা কৰিব লগা হয়। যদি নিন্দা নকৰে আকৌ তেতিয়াহ'লে তেওঁলোকৰ ৰোজগাৰটো নিমিলে। ফলত কি হয়, তেওঁলোকেতো আনক শুদ্ধি কৰিব নোৱাৰে, নিজেও শুদ্ধি হ'ব নোৱাৰে, আৰু নিজেও নিজৰ সৎ বুদ্ধিখিনি নাশ হ'লে দুৰ্বুদ্ধিখিনি বাঢ়ি বাঢ়ি গৈ থাকে। সেইকাৰণে কৈছে কলিত সকলো মিছা, ইটো ঘোৰ কলিকাল আঁতৰ নাহি ভাল ভৈল একাকাৰ সমুদায়। কোনো ব্ৰাহ্মণ ক্ষত্ৰিয় বুলি বেলেগে বেলেগে কোনো এক মানে ধাৰাবাহিক জাত নাই। গতিকে ইয়াত ভৈল একাকাৰ সমুদায়। ব্ৰাহ্মণো হয়তো চাণ্ডাল হৈছে, চাণ্ডালো ব্ৰাহ্মণ হ'ব পাৰে গুণৰ অনুপাতে, বা ক্ষত্ৰিয় শূদ্ৰ হৈছে, শূদ্ৰ ক্ষত্ৰিয় হ'ব পাৰে। সেইকাৰণে কৈছে দেখা যুগ ধৰ্ম চাই আউৰ ধৰ্ম ক'তো নাই, একে হৰি নামত হৰি নাই। গতিকে এইটো এক নামতহে নামৰ বাদে অন্য ধৰ্ম নাই। যিবোৰ ধৰ্মত তৃতীয় পক্ষ দৰকাৰ হয়, এই ধৰ্মত কলি হৰিনাম কীৰ্তনত তৃতীয় পক্ষৰ প্ৰয়োজন নপৰে। কোনেও কাৰো মুখত ৰাম নুবুলোৱাই বা বেলেগে ধৰণে এইটো কৰ সেইটো কৰ, ইটো কৰ সিটো কৰ বুলি কৰ্মকাণ্ড কৰি তেওঁলোকে এইটো যুগত কৰ্মকাণ্ড কৰোৱা তৃতীয় পক্ষটোৰ কোনো প্ৰয়োজন নাই। পোনপটীয়াকৈ মাত্ৰ শাস্ত্ৰ গুৰু হয় শিষ্যকৰ কৃপাই শুদ্ধ উপদেশ দিব। শুদ্ধ উপদেশ শাস্ত্ৰই দিছে আৰু গুৰুৱে আমাক দিছে। গুৰুৱে আনি আমাক শাস্ত্ৰ আনি উপদেশখিনি দিছে। সেইকাৰণে কৈছে বিস্তৰ লোভিলে ভোক কিক বোলে ভাল, অধিক নপালে নিন্দে বোলে হেৰি কাল। কৃষ্ণ লক্ষণটো দেখুৱাই দিছে। বিস্তৰ লোভিলে ভোক টিক বোলে ভাল, যদি তেওঁলোকে যথেষ্ট মানে দান বৰঙণি পায় তেতিয়াহ'লে ভাল বুলি কয়। বঢ়িয়া হৈছে, ভক্তি তোমাৰ বাঢ়িছে, আয়ুস বৃদ্ধি হওক, অপায় মংগল দূৰ কৰক, এই দে বুলি মুখেৰে আশীৰ্বাদো দি দিব। অধিক নপাইলে নিন্দা বোলে হেৰি কাল। কিন্তু সেই একেটা মানে সেৱা পূজাতে বা যজ্ঞতে যদি বিস্তৰ নাপায়, মনৰ পুতকৈ তেওঁলোকে যদি নিবলৈ ভাৰ ভেটি নাপায়, তেতিয়া তেওঁলোকে কিন্তু সেয়া নিন্দাহে নিন্দা বোলে। তাৰমানে ঈশ্বৰ কৃষ্ণ ভগৱন্তক ভক্তি কৰিলে কোনেও ভাৰ ভেটি নাপায়, গতিকে সেইটোক নিন্দাই কৰি দিয়ে। কিন্তু প্ৰত্যেকৰ ঘতে ঘতে বা পাত্ৰই জেগাই জেগাই বিভিন্ন অৰিহণা অৰ্চনী ভোজনী আদি যিবিলাকে আগবঢ়াই এই কামবোৰ কৰে, তেওঁলোককে এই ব্ৰাহ্মণ বিলাকে ভাল পায়। তেওঁলোকৰহে ধৰ্মটো আচল ধৰ্ম বুলি ক'বলৈ বিচাৰে। ধনজন মান্যকেহে লাগি শাস্ত্ৰ পঢ়ে, তেওঁলোকে কি কৰে, ধনজন বিচাৰে, মান্য সৎকাৰৰ কাৰণে শাস্ত্ৰ পঢ়ে। কাৰণ তেওঁলোকক ধন দিব লাগিব, জন দিব লাগিব। জন মানে মানুহে, অৰ্থাৎ কোনোবাই তেওঁলোকৰ হৈ খাটি দিব পাৰিব লাগিব, তেওঁলোকৰ বহুতীয়া হ'ব পাৰিব লাগিব, তেওঁলোকক অশেষ ধন দিব লাগিব, তেওঁলোকক সন্মান কৰিব লাগিব। সেইকাৰণে তেওঁলোকে শাস্ত্ৰ পঢ়ে। যিটো মূলৰ ধনত আকৌ হবে পৰি হয়, কিন্তু মূল ধনটোৰ কথা নাচায়। মূল ধনটোনো কি? মূল ধন হৈছে ৰাম পৰম ধন চিন্ত হো মনোভাৱ। এইটো কিন্তু চিন্তা নকৰে। নাম ধনটোতে তেওঁলোকে নিবিচাৰে। কেৱল তেওঁলোকে সাংসাৰিক ধৰ্মটো, সাংসাৰিক ধনজন, এইবিলাক মুদ্ৰাবোৰ ধন বিচাৰে আৰু মান্য সৎকাৰ খুজি লয়। তেওঁলোকে এই আচল ধনটো যিটো হৰি ভকতিহে পৰম ধন, ৰাম নাম বিনে নাহি ধন। সুন্দৰকে কৈছে, ৰাম নাম মুক্তি বিলম্বন, ৰাম নাম অমূল্য ৰতন, ৰাম নাম সমনাহী ধন। এইটো কিন্তু তেওঁলোকে নেচাই, নেজানে। এইটো তেওঁলোকে নেজানে। এইটো কোনে জানে? এইটো কেৱল এক শৰণীয়া ভকতে জানে। এইটো কোনে জানে? এইটো প্ৰকৃততে অৱতৰী পুৰুষ গুৰু, অৱতৰী যিসকল গুৰু আহিছে আমাৰ মাজলৈ, সেইসকলেহে জানে। যেনে শ্ৰীমন্ত শংকৰদেৱ অৱতৰী, কৃষ্ণই শংকৰে গুৰুৱে দিলে ৰাম নাম, এই মূল ধনটো দিলে। এইবিলাকক ধৰি যদি আমি সেইবিলাকৰ উপদেশ লওঁ, তেতিয়াহ'লে এওঁলোকে আমাক মূল ধনটোৰ পৰা আঁতৰাই নি বৈষয়িক ধনৰ
লোভিয়া পৰিব, বৈশ্বিক ধন আমাৰ পৰা লৈ গুচি যাব, মূল ধনটো কিন্তু আমাক কেতিয়াও নিদিয়ে। ৰাম নাম বিনে, ৰাম নাম অমূল্য ৰতন, এইটো নাজানে। অমূল্য ৰতন তেওঁলোকে হীৰা মুকুট, সোণ, এইবিলাক বুলিহে ধৰে। আৰু এইবিলাকে আমাৰ পৰা বা শিষ্যগণৰ পৰা তেওঁলোকে ভাৰ বেছি ল'বৰ কাৰণে কেৱল এই শাস্ত্ৰ পঢ়ি পঢ়ি তেওঁলোকে পণ্ডিত আলি বুজায়। সেইটোকে কৈছে যিটো মূলত ধনতাক পাবে পৰিহৰে, আপুনি ঈশ্বৰে কহি সন্ত বহুবাৰ কোনহতে টান বাক্য কৰা অনাদৰ। ঈশ্বৰে নিজেই কৈছে, বাৰম্বাৰ কৈছে। কি বুলি কৈছে? মইহে আচল ধৰ্ম, মোৰ সৰ্বধৰ্ম এৰি সাক্ষাৎ সুদৃঢ় বিশ্বাস ৰাখি লৈ আমাক কৈছে নকৰিবা সেৱা সখী অন্য দেৱতাৰ, নোহে জানো আমাৰ ভকতি ব্যৱহাৰ। ঈশ্বৰ কৃষ্ণ নিজেই কৈছে প্ৰতিনিধিত্ব কৰে, দেৱতা বুদ্ধি জলত কৰে, তীৰ্থ বুলি কৰে, জলত স্নান প্ৰতিমাত কৰে, দেৱতাৰ জ্ঞান, বৈষ্ণৱ নাই ইহব জ্ঞান, বৈষ্ণৱত নাই ইহবতী, গৰুটোৰ নাম কৃষ্ণ বদতি। কৃষ্ণই কৈছে, ঈশ্বৰে কৈছে। যিবিলাক এই জলতে তীৰ্থ বুলি কৰে, প্ৰতিমাত দেৱতা বুদ্ধি কৰে, এই বৈষ্ণৱ চৈতন্য বৈষ্ণৱ ভকতক কিন্তু সেইটো জ্ঞান নকৰে। এটা মূৰ্তিক যি ধৰণে পৰি প্ৰণাম জনাবই, অষ্টাংগ প্ৰণাম জনাবই, বৈষ্ণৱ দেখিলে কিন্তু প্ৰণাম কৰা দূৰৰ কথা চকু ঘূৰাই নাচায়, তেওঁলোকে পিঠিহে দিয়ে। এইসকল কি বুলি কৈছে কৃষ্ণই? গৰুটো অধম, কৃষ্ণ পদ্ধতি। তেওঁলোক গৰুটো অধম বুলি কৈছে। সেইসকলে ব্ৰাহ্মণে হওক বা পণ্ডিতেই হওক, হিজই হওক, কোনো কথা নাই। কাৰণ তেওঁলোকে তীৰ্থ বুলি ক'লে জলত, মানে তীৰ্থ বুলি ক'লে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, বৈষ্ণৱত নাই সমূহ, বৈষ্ণৱক কিন্তু নামানে। এইটোকে কৈছে যিটো মূলত ধনতা হব পৰি, আপুনি ঈশ্বৰে কহি সন্ত বহুবাৰ পুনহতে টান বাক্য কৰা অনাদৰ। কি কাৰণে? সেই কৃষ্ণই নিজ মুখে কৰা বৈকুণ্ঠ শাস্ত্ৰ, কৃষ্ণ মুখৰ বচন, ইয়াক কি অনাদৰ কৰা? কৃষ্ণৰ নিজ মুখৰ বচনটো বৈকুণ্ঠ কল্পতৰু মহাভাগৱত শাস্ত্ৰ আছে। কৃষ্ণৰ নিজৰ মুখৰ বচন শ্ৰীমদ ভগৱত গীতা আছে। এই কথাখিনি কিয় অনাদৰ কৰা? সেইকাৰণে ভাগৱতৰ মংগলাচৰণত লিখিছে যে হুকমুনি মহামুনি কৃত ভাগৱতে কিংবা পৰমেশ্বৰ। মহামুনি ব্যাসদেৱে লিখি দিয়া ভাগৱতখন থাকোতেই তাক আকৌ বেলেগ ঈশ্বৰ, বেলেগ পন্থাৰ প্ৰয়োজন? কোনো প্ৰয়োজন নাই। মহামুনি কৃতে মহামুনি কৰা, মহামুনি কৃতে ভাগৱত ঠাকুৰে আমাক কিংবা পৰমেশ্বৰক, এয়া মংগলাচৰণ শ্লোকতো সুন্দৰকৈ কৈছে। সেইটোকে কৈছে যে পুনহতে টান বাক্য কৰা অনাদৰ। কুকুৰকো মাৰি খাই যিটো অন্ত জাতি, সিও শ্ৰেষ্ঠ হৈ কৰি কৃষ্ণক ভকতি। কৃষ্ণত ভকতি ইমানেই শ্ৰেষ্ঠ যে কুকুৰ খোৱা দেশ বিলাক, অন্ত জাতি বিলাক, হীন জাতি বিলাক বা নিজ হীন কুলুদ্ধৱ বিলাকো যদি ঈশ্বৰ কৃষ্ণক ভজনা কৰে, তেতিয়াহ'লে সিয়ে আটাইতকৈ উচ্চ জাতি হয়, উচ্চ শ্ৰেষ্ঠ হৈ পৰে। কুকুৰকো খাই যিটো মানে যাৰ মুখে আহে নাম হৰি, যাৰ মুখত নাম বস্তু আহে, যি ঈশ্বৰ কৃষ্ণক ভকতি কৰে যজ্ঞ হব যোগ্য হয়, তাৰ ঢেৰ উদাহৰণ আছে। সৌটো নিষ্কুলহীন বুলি এদিন এখন সূতক কি কৰিছিলে, ৬০,০০০ ঋষি মুনিয়ে তেওঁলোকৰ সমাজৰ পৰা আঁতৰত ৰাখিছিল। কিন্তু প্ৰকৃততে ভাগৱত শ্ৰৱণ কৰিলে সেইজন হোতেহে, আৰু সেইজন হোতে প্ৰকৃততে ভাগৱত শ্ৰৱণ কৰি এক শৰণী হল কাৰণে সেই সূতকে আকৌ ২৮ সহস্ৰ লিখিয়ে সত্ৰ পাতি, তাতে সত্ৰাধিকাৰ পাতি মধ্যত বহুৱাই গুৰু সন্মানিত কৰি সূতৰ মুখেৰে সেই ২৮,০০০ শিকিয়ে ভাগৱত শুনিব লগা হ'ল। তেতিয়াতো সূতে কৈছিলে মই হেন অকুলীন আছিলো মনতে, মইতো অকুলীন, আজিহে পবিত্ৰ হইলো তোমাৰ প্ৰশ্নতে। আজি মই পবিত্ৰ হৈ গলো। কিয়? কেনেকৈ পবিত্ৰ হলো?
মই এতিয়া নিষ্ক্ৰোধ হৈ থকা নাই, কাৰণ মই তোমালোকক মোৰ মুখে ঈশ্বৰৰ কথা কবলৈ পাম। তোমালোকে যেতিয়া ঈশ্বৰ কৃষ্ণৰ কথা সুধি দিলা আৰু সেইখিনি মই কম, আৰু সেইখিনি কোৱা মানে মই নিষ্ক্ৰোধ হৈ নাথাকো। এইটো ধুনীয়াকে প্ৰমাণ দিছে। যদি সঁচাকৈ কোনোবা যদি উচ্চ স্থান পাব বিচাৰিছে, শ্ৰেষ্ঠ হ'ব বিচাৰিছে, কেৱল মাত্ৰ ঈশ্বৰত ভকতি কৰক, কৃষ্ণত ভকতি কৰক, কৃষ্ণৰ গুণনাম স্মৰণ কীৰ্তন কৰক, কৃষ্ণৰ ভকতৰ সংলগ, ভকতৰ সংগে সৰ্বহী ৰঙে কৃষ্ণক কৰা শ্ৰেষ্ঠ হৈ যাব। এই কথাখিনিকে ধুনীয়াকে ভাগৱতে সিও শ্ৰেষ্ঠ হৈ কৰি কৃষ্ণৰ ভকতি হয়। আই কৃষ্ণ অকমান পাছ কৃষ্ণ হয়। হৰাম বীজ জাতি পৰে ভকতি চান্দনত কৰি আহে আত্মভাতি হেন কথা শুনি নিন্দেশ নকাজে হান্দি বান্ধি গলত মৰ কগলা জীবন্ততে কৰা যেন বেতন কৃষ্ণ যত মল্লভাতৈ যেন ভাষা বল শাস্ত্ৰ যুগুতি বলন্তে খংগে লাগি পৰে মা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এগৰাকী শব্দটা ভুল হৈ আছে নেকি চাব। লাগি নহয় গালি, পৰে নহয় পাৰে, যুগুতি বুলন্তে খংগে গালি পাৰে মাত্ৰ। পৰে গালিটো ঠিকে আছে। হয় হয় খংগে গালি পৰে মাত্ৰ আছে। পৰে আছে কিন্তু পাৰে হ'ব লাগে। আটাইডাল ঠাইত দিছে প্ৰিণ্টৰ হ'ব। কৃষ্ণ কৃষ্ণ। ইয়াতে কৈছে যে দ্বিজ জাতি সুয়া যে নকৰে ভকতি, যদি কুকুৰ খোৱা মেলে অন্ত জাতিটো যদি ঈশ্বৰৰ নাম লৈ শ্ৰেষ্ঠ হ'ব পাৰে, যজ্ঞৰ পাত্ৰ কৰিব পৰা যায়, যদি সেই কৃষ্ণৰ ভকতি যদি দ্বিজ জাতি হৈ নকৰে, তেওঁ নামত দ্বিজ হ'ব পাৰে কিন্তু ঈশ্বৰ ভকতি নকৰে, চাণ্ডালতো কৰি আহে আত্মঘাতী। চাণ্ডালতকৈও অধম আৰু সেইটোৱে আত্মঘাতী, অৰ্থাৎ নিজক ধ্বংস কৰে। কেনেকৈ ধ্বংস কৰে? ঈশ্বৰৰ নাম নললে কি হব? ঈশ্বৰ কৃষ্ণত একান্ত মতে ভকতি নকৰিলে কি হব? অৱশ্যে হুইবাহৰ হইলা। ইফালে চাবলৈ গ'লে নৰ দেহাটো, নৰ জীৱনটো, জনমটো তাতে আকৌ ভাৰতবৰ্ষত এইটোৱে বৈকুণ্ঠলৈ যোৱা একমাত্ৰ খন্তে মাত্ৰ দুআঙুল বাকী শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰত ভকতি কৰি বৈকুণ্ঠলৈ যাব লাগে। সেই সীমাটো পৰিত। কিন্তু যদি সেইটোকে নকৰে, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ শ্ৰৱণ কীৰ্তন নকৰে, গুণ কীৰ্তন যদি শ্ৰৱণ কীৰ্তন নকৰে, তেতিয়া অৱশ্যে তৃণতৰ হইলা। অৰ্থাৎ নিজৰ উন্নতিৰ পথটোৰ পৰা, আত্মাৰ উন্নতি, আত্মাৰ বৈকুণ্ঠৰ আমি জেগাডোখৰৰ পৰা আকৌ পৰা তালৈ গুচি যাব। নিজৰ জীৱন আত্মাটোক কেনেকৈ আমি আত্মাটোক কলৈ পঠাই দিলো চাওকচোন। কেৱল ভকতিৰ জৰিয়তে ভগৱন্তৰ ওচৰলৈ গুচি যাব লাগে। কাৰণ ভগৱন্তৰ পৰা আহিছো, তোমাৰহে অংশ আমি জনাত বজাত। তাকে নকৰি আমি সেই ভগৱন্তক ভজনা নকৰি আমি আকৌ পিছলৈ গুচি গলো। একেবাৰে খেলুৱৈৰ পৰা আহিব লগা কিন্তু ৰহিলা। অৱশ্যে হুল বাহা ভাই ৰহিলা, অৱশ্যে গুচি গলো। গতিকে নিজকে নাশ কৰি পেলালো। এইটোকে কৈছে আত্মঘাতী। সেইজনে আত্মঘাতী যিজন হ'ব পাৰে, জাতিগত কিবা দ্বিজ হ'ব পাৰে, ব্ৰাহ্মণ হ'ব পাৰে, কিন্তু তেওঁলোকে যদি হৰি ভকতি নকৰে, অন্য কৰ্ম কৰে আৰু কৰায়, তেওঁলোকে আত্মঘাতী। তেওঁলোকৰ আত্মাবিলাক আকৌ কিন্তু হিলালৈ গুচি যাব। সেইকাৰণে কৈছে কীৰ্তনত গুৰুজনে শুকৰ মুখে কোৱাইছে, শুকে কহিল অন্ত কৰি খেদ, অৰ্থাৎ খেদ কৰি কৈছে। শুকে খেদ কৰি কৈছে কি কৈছে?
কহিলন্ত হৌকে কৰি কলিত একান্তে নুসুময় হৰি ফুলাইবে আন কৰ্ম কৰি, অৰ্থাৎ কলিত একান্তমতে ঈশ্বৰ কৃষ্ণৰ কথা স্মৰণ নকৰি, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণনাম স্মৰণ কীৰ্তন নকৰি অন্য কৰ্ম কৰি ফুৰে, সেইবোৰকে পাখণ্ড বুলি কৈছে, আত্মঘাতী বুলি শুকমুনিয়ে নিজেই কৈছে। সেইটোকে কৈছে যে দ্বিজ জাতি হুয়াদেৱে নকৰে ভকতি আত্মঘাতী, হেন কথা শুনবো নিন্দে কোনো কাজে, হান্দি বান্ধি গলত মৰু কগৈয়া লাজে। যদি এই ভাগৱতৰ কথা, এই মানে মুনি ব্যাসদেৱ শুকদেৱৰ কথা, এইবিলাকৰ কথাও যিবিলাকে নিন্দা কৰে, ঈশ্বৰ কৃষ্ণৰ ভাগৱত ক'ৰ পৰা আহিলে? স্বয়ং নাৰায়ণৰ পৰা আহিছে। গতিকে এই ভাগৱতৰ কথা স্বয়ং নাৰায়ণৰ মুখৰ বচন শুনিও গীতাৰ এখন ক'ৰ পৰা আহিছে? স্বয়ং কৃষ্ণৰ পৰা আহিছে। গতিকে এইবিলাক শুনিও যদি এই কথাবিলাকক নিন্দা কৰে, তেওঁলোকে ডিঙিত কলহ বান্ধি পানীত জাপ দি মৰক, লাজতে মৰক। সেইটো এনেকৈ কৈছে বোলে চাণ্ডালৰ কৰ্ম আছে শুনি মৰি ঘিনে, এইটো কথাটো শুনিলেও লাজত মৰিব লগা হয়, ঘৃণাত মৰিব লগা হয়। কাৰোবাৰ কোনোবাই কৰ্মকাণ্ড কৰি পেলাই মুক্তি পাব বুলি যদি কয়, তেতিয়া এইটো লাজত বা ঘৃণা মৰিব লাগে। এই সকলো মৰি যাওক লাজত। কোনসকল? যিসকল ঈশ্বৰৰ নিজ মুখৰ বাণী, মহাভাগৱতৰ উপদেশ, গীতাৰ উপদেশ শুনিও যদি হৰি ভকতিক নিন্দা কৰে, তেওঁলোকে এই ডিঙিত কলহ বান্ধি হান্দি বান্ধি গলত, অৰ্থাৎ ডিঙিত কলহ বান্ধি মৰুকক গৈ লাজে মৰগৈ, তেওঁলোক সমুদ্ৰত জাপ দি মৰকগৈ। জীৱন্ততে মৰা যেন নাহিকে চেতন, কৃষ্ণক এৰিয়া আন বস্তু কজন। গতিকে ঈশ্বৰ কৃষ্ণক বাদ দি অন্য বস্তু যত্ন কৰা মানে আনক বস্তু বোলা, অবস্তুকে বস্তু বুলিছে। যদি কৃষ্ণ বস্তু বুলিব পৰা নাই বা বস্তু দেখিব পৰা নাই, বস্তু হিচাপে মানি ল'ব পৰা নাই, অবস্তুকে ক্ষণস্থায়ী বিষয় বস্তুকে যিবিলাকে বস্তু বুলি কৈছে, সেইবিলাক জীৱন্ততে মৰা। তেওঁলোকৰ চেতনা নাই, চেতনা জ্ঞান তেওঁলোকৰ নাই। তেওঁলোকে মাত্ৰ মাৰৰ ভাটিৰ দৰে মানে ফুচফুৰাই আছে। শাস্ত্ৰ এইটো কৈছে, মইনা ভাতটোৱে যেন ভাষাৱয় শাস্ত্ৰ, যুগুতি বুলন্তে খংগে গালি পাৰে মাত্ৰ। এই মইনা ভাটৌ, এই চৰাইবিলাকক শিকালে সিহঁতে মাছ ধৰে। সিহঁতে কৃষ্ণ বুলি ক'লে, কৃষ্ণ বুলি যদি শিকাই থাকে নহয়, কৃষ্ণ বুলি ক'ব, কৃষ্ণ কি বস্তু তেওঁলোকে একোৱেই নাজানে। এই সকলো ঠিক তেনেকুৱা কথাই। মইনা ভাটৌ চৰাই নিচিনাকৈ মাত্ৰ পঢ়িব লাগে, মাত্ৰ পঢ়ে, আচল জ্ঞানটো নাই। যেনেকৈ এজন ব্যাধে এই ভাটৌবিলাক ধৰি মানে বেছি ধ্বংস কৰা ভয় দেখি এজন পণ্ডিতে ভকতে ভাবে যে এনেকৈ যদি ব্যাধটোৱে ভাটৌবোৰ ধৰি বিক্ৰী কৰি শেষ কৰি দিব, ভাটৌ জাতি নাশ হৈ যাব, গতিকে সিহঁতক ৰক্ষা কেনেকৈ কৰিব পৰা যাব। তেতিয়া এই মহন্তজনে কি কৰিলে, তাৰে এটা ভাটৌ কিনি আনি তাক সদায় শিকালে, ঘৰত শিকাইছে যে ব্যাধ আহি জাল পাতি খাবলৈ দিব, তহঁতি নাখাবি। এই বাক্যটোকে শিকাই ভাটৌটো সুন্দৰকৈ ক'ব হ'ল যে ব্যাধ আহি জাল পাতিব, খাবলৈ দিব, তহঁতি নাখাবি। আৰু যেতিয়া সি পণ্ডিতজনে মহন্তজনে দেখিলে যে ই ক'ব পৰা হ'ল, আৰু ই লগলৈ যগগৈ ভাটৌবোৰৰ লগত গৈ ই কওকগৈ, এই কথাটো শিক্ষাটো দিয়কগৈ। এই ভাটৌটো এৰি দিয়ে। কিন্তু সি সেইমতো মাতে, তাহাঁতৰ লগৰবোৰকো মাতে যে ব্যাধ আহি জাল পাতি খাবলৈ দিব, তহঁতি নাখাবি। ঠিক তেনেকৈ ব্যাধে আহি জাল পাতি তাতে চাউল মাহ ছটিয়াই দিলে, আৰু ভাটৌবিলাকে আহি পেলাই পৰি পেলাই তাকে খাবলৈ লাগিলে। আগৰ যিটো ভাটৌ পুহি ভাষা শিকোৱা হৈছিলে, সি আগহে কৰিলেহি। কাৰণ সি মানে বনত তেনেকৈ বহুত দিন বনত বিচৰণ কৰি
নিজে আহাৰ বুটলি খাবলৈ পোৱা নাছিল, সেইটো চখতে সি আহি কিন্তু কৰিও আছে যে দাদা আহি জাল পাতি খাবলৈ দিওঁ তহঁতি নাখাবি, সিও তাকে কৈ আছে খাই আছে, এনেকে জালখন জাপ গৈ পেলানি সকলো ভাটৌ অৰ্থাৎ সিও তাৰ মৃত্যু হ'ল। এইটোকে বুজাইছে যেনে ভাটৌ পঢ়নত কোনো শিক্ষা নাই, জ্ঞান নাই, তাক কবলৈহে শিকোৱা হ'ল যে বিয়াত আহি জাল পাতি খাবলৈ দিব নাখাবি কবলৈহে শিকোৱা হ'ল, কিন্তু আচল জ্ঞানটো তাৰ নাই। সি সেইটোকে কৈ কৈ জালত আহাৰ শস্য খাই সি বন্দী হৈ গ'ল, ব্যাধৰ হাতত সি পৰিব লগা হ'ল। এই ভাটৌ পঢ়নৰ কথাকে কৈছে। মইনা ভাটৌ এজনৰ ভাষা শাস্ত্ৰ যুগুতি বুলন্তে খংগে গালি পাৰে মাত্ৰ। সিহঁতক যুক্তিপূৰ্ণ কথা কলেও সিহঁতে গালিহে পাৰে। ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভক্তিহে যে শ্ৰেষ্ঠ কৰিব লাগে, এই বিষয়ে যদি কোনোবাই জ্ঞান দিয়ে সিহঁতে আকৌ গালিহে পায়। ভাগৱতৰ প্ৰথমতে চব পাইছোৱেই যে কোনোবাই যদি ব্যাসৰ কথা এইটো নহয় বলি বিধানেৰে স্বৰ্গ পায়, স্বৰ্গসুখ পায়, এইটো মিছা কথা বুলি ক'লে কোনো কিছুমানে কি কৰে, খংহে কৰে, তাক আকৌ প্ৰতিবাদ কৰে। ব্যাসতো ভৈলা হেন্দ্ৰিত ব্যাসতকৈ ইহে পণ্ডিত আহিলে বুলি তাক কি কৰে, খংহে কৰে। কোনোবাই যদি সত্য কথাটো কয়, আচল কথাটো কবলৈ যায়, সেইটোকে কৈছে যুগুতি বুলন্তে খংগে গালি পাৰে মাত্ৰ।